17 সেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা আমি অৰুণোদয় তৃতীয়ৰো আমি আপোনালোকক টকা দিয়া আৰম্ভ কৰিম। অৰুণোদয়ত আজি আমি 10,000 টকা উদ্যমিতাত পাম। অৰুণোদয় আমি মাহিলী 1250 টকাকৈ পাম। এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ, আপোনালোকক আমি এখন ফৰম দিছোঁ, পোৱা নাই যদিও পাব। গেছৰ নম্বৰটো আপোনালোকে দি দিব। ভৱিষ্যতে আপোনালোকে গেছ কিনিলে অৰুণোদয় পৰিয়ালে গেছ কিনাৰ কাৰণেও চৰকাৰৰ পৰা আৰু 250 টকাকৈ পাব। 1250 পালো মাহত আৰু লগত পালো আমি 250 টকা গেছ কিনাৰ কাৰণে। এতিয়া আপোনালোকে মোক কওক, ঘৰত ৰেচন কাৰ্ড কাৰ কাৰ আছে? মহিলা উদ্যমিতা আঁচনিৰ যিডাল গছ পুলি ৰুলো, ইয়াক আমি 25,000 আৰু 50,000 টকালৈকে লৈ গৈহে আমি ক্ষান্ত হ'ম। তেতিয়ালৈকে আমি এই আঁচনি চলাই থাকিম, আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব। আজিলৈকে 8 লাখ মহিলাই বছৰত 1 লাখতকৈও অধিক টকা উপাৰ্জন কৰিব পাৰিছে। মাজে সময়ে এই লাখপতি বাইদেউসকলক প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো দিল্লীলৈ মাতিছে, আমিও গুৱাহাটীলৈ মাতিছোঁ আৰু আমাৰ এই উদ্যমী মহিলাসকলক আমি বিভিন্ন প্ৰকাৰে স্বীকৃতি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ মনত এটা পৰামৰ্শ আহিছিলে যে যদি 8 লাখ মহিলা লাখপতি হ'ব পাৰিছে, চেষ্টা কৰিলে বাকী মহিলাসকলো লাখপতি বাইদেউ হ'ব পাৰিব নেকি? সেইকাৰণে আমি এখন আঁচনি ল'লোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন আমি এই ধৰণে নিৰ্মাণ কৰিছোঁ যে প্ৰথম বছৰ আমি মহিলাসকলক চিট মানি হিচাপে 10,000 টকা আগবঢ়াম। 10,000 টকাৰে আমি আশা কৰিম যে মহিলাসকলে কিবা নহয় কিবা উৎপাদন বা ব্যৱসায়ৰ কাম হাতত ল'ব। দ্বিতীয় বছৰত আমি এটা পৰীক্ষা কৰিম যে কিমান মহিলাই আমাৰ টকাটো ভাল কামত খৰচ কৰিলে আৰু কিমানে মোবাইল কিনিলে। হয়নে নহয়? কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন। ভাল কামত কোনে কোনে খৰচ কৰিব হাত দাঙক। বাপৰে, বঢ়িয়া। এতিয়া যিসকল মহিলাই 10,000 টকাটো ভাল কামত খৰচ কৰিব, তেওঁলোকক অহা বছৰ আমি 25,000 টকা আকৌ দিম। আমি 25,000 টকা চৰকাৰৰ পৰা দ্বিতীয় কিস্তি হিচাপে আগবঢ়াম। এই 25,000 টকাৰ 12,500 টকা বেংকে দিব, 12,500 টকা চৰকাৰে দিব। আৰু বেংকক সুদ দিব নালাগে, সুদৰ টকাও চৰকাৰে দিব। তাৰপিছত আমি আকৌ পৰীক্ষা কৰিম যে এই 25,000 টকা ভাল কৰি ব্যৱহাৰ হ'লনে নে নাই হোৱা। যিসকল মহিলাই এই 25,000 টকাও ভাল কৰি খৰচ কৰিব, তেওঁলোকক চৰকাৰে আৰু বেংক দুইটাই লগ লাগি আমি আপোনালোকক আৰু 50,000 টকা এগৰাকীকৈ মহিলাক আমি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে প্ৰথমতে 10,000, 10,000ৰ পৰা 25,000, 25,000ৰ পৰা 50,000। এতিয়া ইমান দিনে আমাৰ কংগ্ৰেছৰ মানুহবোৰে কৈ ফুৰিছিল, ক'ত দিব 10,000 টকা, তহঁতে কেনে ঘূৰাই ফুৰিছে, কৈছিল নে নাই? আজি আপোনালোকে
কংগ্ৰেছৰ মানুহবিলাকক গৈ ক'ব যে মামাই যদি কথা দিয়ে মামাই কাম কৰি দেখুৱাই। আৰু আজি যেনেকে মোৰ মুখেদি মই আপোনালোকক কৈছো যে আজি 10,000 টকা দিলো আৰু 25,000 টকা দিম মানে দিমেই। এতিয়া মোৰ কেইটামান পৰামৰ্শ আছে, আপোনালোকে ধুনীয়াকৈ শুনি লওক। আজি আমি 10,000 টকাৰ এখন চেক পাম, তাৰ পিছত এই টকাটো আমি কেনেকে খৰচ কৰিম, 3টা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰো। 10 গৰাকীৰ গ্ৰুপ আছে, যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে, গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে, টকাটোৰ সৎ ব্যৱহাৰ হ'ব। কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিওঁ, আমি নিজে কিবা কৰিম, কোনো আপত্তি নাই। এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক, গাহৰিৰ কাম কৰক, কুকুৰা পোহক, গাই গৰু পোহক, আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক, যি কৰক। মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই, মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক। ভাল কামত ব্যৱহাৰ কৰিলেই হ'ল, কতো লাভ হ'ব লাগিব নহ'লে 25,000 টকা নাপাম সেইটো নহয়। ভাল কামত ব্যৱহাৰ কৰিলেই পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশ্যন হ'ব। কিছুমান মহিলাই মোক সোধে যে মোৰ হাজবেণ্ডৰ এখন দোকান আছে, মোৰ হাজবেণ্ডে সৰু সুৰা ব্যৱসায় কৰে, তাতে মই টকাটো দিব পাৰিম নে নাই? মোৰ তাতো আপত্তি নাই। ঘৰৰ যদি কিবা ব্যৱসায় আছে, সেই ব্যৱসায় কামত আমি যদি 10,000 টকাটো লগাই দিওঁ তেতিয়াও আমাৰ আপত্তি নাই। তাৰ মানে গ্ৰুপত দিব পাৰো, নিজে ব্যৱসায় কৰিব পাৰো, নহ'লে আমাৰ স্বামীৰ ব্যৱসায়তো আমি এই টকাটো ব্যৱহাৰ কৰিব পাৰো। তাৰ মানে মাত্ৰ ভাল কামত টকাটো ব্যৱহাৰ কৰিলেই আপোনালোকে ভৱিষ্যতে 25,000 টকা আৰু পৰৱৰ্তী সময়ত আপোনালোকে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। আমাৰ ASRLMৰ পৰা আৰু NURLMৰ ফালৰ পৰা আপোনালোকক 3 দিনৰ প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব। গাঁৱতে আপোনালোকক নিজৰ গাঁৱতে প্ৰশিক্ষণ দিব আৰু আপোনালোকে সুন্দৰ কৰি এই টকাখিনি ব্যৱহাৰ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে 2021 চনৰ ইলেকশ্যনৰ সময়ত আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ।